মানৱ বিকাশৰ ক্ষেত্ৰত শিক্ষা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক। অসমৰ শিক্ষা ব্যৱস্থা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে। বিশেষকৈ উন্নত শিক্ষা আৰু প্ৰয়োজনীয় শৈক্ষিক নীতিৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি বিদ্যালয়খনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস। বহুকেইগৰাকী শিক্ষানুৰাগী লোকৰ তৎপৰতাত 2011 চনৰ 22 জুনত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড়ৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত পুৱাৰে পৰাই এক উৎসৱমুখৰ পৰিৱেশ। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে বিদ্যালয়খনে আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। শৈক্ষিক প্ৰতিষ্ঠানখনত অধ্যয়ন গ্ৰহণ কৰি থকা একাংশ ছাত্ৰ ছাত্ৰীয়ে গীত আৰু নৃত্য পৰিৱেশন কৰি প্ৰতিষ্ঠা দিৱসটি সফল কৰি তোলে। ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত শিক্ষাৰ্থী হ'বলৈ আৰু দায়িত্বশীল নাগৰিক গঢ়ি তোলাই হৈছে গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অৱ আৰ্টছ, ছায়েন্স আৰু বাণিজ্যৰ লক্ষ্য। শৈক্ষিক প্ৰতিষ্ঠানখনৰ অধ্যক্ষা বাসৱী বি হাজৰিকাই গুৰুকুলৰ আগন্তুক কৰ্মসূচী আৰু পৰিকল্পনাৰ কথা সদৰি কৰি বিদ্যালয়খন উন্নীত কৰাৰ পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰে। লগতে বহু নতুন বিভাগ আৰু আন্তঃগাঁথনি অধিক উন্নতিকৰণৰ ক্ষেত্ৰত ইতিমধ্যে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। 2011 বৰ্ষত আমি এই ডিব্ৰুগড়ত গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অনুষ্ঠানটি আৰম্ভ কৰিছিলোঁ। আজি তাৰ 13 নম্বৰ জন্মবাৰ্ষিকী। আমি বহু কষ্টৰে মাজত বা বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজি এই অনুষ্ঠানটিত আমি সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ লগ্নৰে পৰা যিসকল ব্যক্তি আমাৰ লগত জড়িত হৈ আছিলে তেখেতসকলক আমি নিমন্ত্ৰিত কৰি আনি তেখেতসকলক আমি তেখেতৰ আশীৰ্বাদ বিচাৰি তেখেতসকলক আমি অনুষ্ঠানটিত ভাগ ল'বলৈ আমন্ত্ৰণ কৰি আনিছোঁ। আৰু ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা সমাজৰ গণ্যমান্য ব্যক্তি কেইবাগৰাকীও আহি উপস্থিত হোৱাত আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে। তেখেতসকলে খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠানটো চলি আছে। আৰু ডিব্ৰুগড়ৰ মিলন নগৰ স্থিত পি লেনত আমাৰ এই অনুষ্ঠানটি গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন আছে। আমি নৱম শ্ৰেণীৰ পৰা এইবছৰ আৰম্ভ কৰিছোঁ। আমি বহু বেছি ছাত্ৰ ছাত্ৰীক আমি এই অনুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ দিব পৰা নাই। আমাৰ যিহেতু বহুত ডাঙৰ এটা বিল্ডিং নাই, কিন্তু তথাপিও আমি যিসকল ছাত্ৰ ছাত্ৰীক আমাৰ মাজত আমি পাইছোঁ তেখেতসকলক প্ৰত্যেককে আমি খুব সুন্দৰভাৱে তেওঁলোকৰ প্ৰত্যেকটো যি দক্ষতা আছে সেইখিনি আগুৱাই ল'বলৈ পঢ়া শুনাৰ লগতে আমি গোটেই তেওঁলোকৰ যিখিনি দক্ষতা আছে সেইখিনি আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। অনুষ্ঠানত কানাই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অৰুণ কুমাৰ দত্ত, শিক্ষক সমুদ্ৰগুপ্ত ভৰদ্বাজ, মিৰাজ ৰহমান, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপৰিও ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।